হয় স্যার, অমৃতকালৰ কথা কোৱা অসমত এতিয়া আকাশলংঘী মূল্যবৃদ্ধিয়ে কুঙা কৰিছে সাধাৰণ জনতাক। আৰু এটা বিভাগ আছে, নামটো হ'ল যোগান বিভাগ। আৰু বজাৰত লাগিছে জুই, এই যোগান বিভাগটো আছে শুই। আৰু চাওক এতিয়া বজাৰে বজাৰে এতিয়া সকলো সামগ্ৰী এতিয়া আকাশলংঘী মূল্যবৃদ্ধি। আৰু আপুনি য'তেই চাওক, আৰু ক'ৰবাত যদি আলু কেজি 50 টকা, ক'ৰবাত হৈছে 40 টকা, ক'ৰবাত যদি জিকাৰ দাম হৈছে 20 টকা, ক'ৰবাত 30 টকা, কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই। সমগ্ৰ অসমত এতিয়া বজাৰে বজাৰে লাগিছে জুই। আৰু এই যিটো যোগান বিভাগ একেবাৰে অনিয়ন্ত্ৰিত হৈ পৰিছে সকলোখিনি। আৰু আমি এই মুহূৰ্তত বাদুলিপাৰাত উপস্থিত আছোঁ। বাদুলিপাৰাত আমি যদি সামগ্ৰীসমূহৰ দাম যদি জানিবলৈ যত্ন কৰোঁ, আজিৰ এখন আপোনাৰ সামগ্ৰীৰ দাম কিমান? আলু কিমান? আলু 40 টকা কি? পিঁয়াজ 50 টকা। আৰু বাকীবোৰ কিহত কিমান? বাকী আপোনাৰ জিকা 60 টকা, বিলাহী 80 টকা, তাৰপৰা বিনছ আছে 120 টকা, পটল 50 টকা। দামটো বাঢ়ি আছে? দাম বাঢ়ি আছে বস্তু। আপোনালোক কেনেকুৱা হৈছে বিক্ৰী বাৰ্তা? বিক্ৰী বাৰ্তা কমি গৈছে আগতকৈ, আৰু কাষ্টমাৰ কমি গৈছে, আৰু দাম বুলি কাষ্টমাৰ নোখোৱা হৈছে। আৰু গ্ৰাহকবোৰ আহিলে কি কয়? দাম বেছি বুলি কয়। দাম সুধিলে আৰু কয় ইমান দামৰ বস্তু নাখাওঁ বুলি কৈ দিয়ে। আৰু সমস্যা হৈছেগৈ আমাৰ বিকিবলৈকো বহুত সমস্যা হৈছে, দামো হৈ যাওক এবাৰ। হয় চাওক, আমি মূল্যসমূহ জানিবলৈ যত্ন কৰিলোঁ। আৰু ইয়াতে সাধাৰণ কেইবাগৰাকী লোক মোৰ সৈতে উপস্থিত আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। দেখিবলৈ পোৱা গৈছে একেবাৰে অনিয়ন্ত্ৰিত হৈ পৰিছে গোটেই বজাৰখন। ক'ৰবাত যদি দাম এটা ক'ৰবাত এটা, আৰু যোগান বিভাগ যিটো আছে, বিয়াগুণ বিভাগ, একেবাৰে নিয়ন্ত্ৰণ নাই। হয় হয়, নিশ্চয়কৈ ক'ব লাগিব। চৰকাৰখনে অকল উন্নয়নৰ ঢাক ঢোলে বজাই আছে, গতিকে যোগান বিভাগ যি আছে একদম ব্যৰ্থ। যোগান বিভাগ শুই আছে। যিখিনি অত্যাৱশ্যকীয় মূল্য বৃদ্ধি, অত্যাৱশ্যকীয় সামগ্ৰীৰ মানে আকাশলংঘী হৈছে। মানে অকল এই অন্ত্যোদয় আঁচনিৰ অধীনত অকল ফ্ৰী চাউলকেইটা দিলেতো নহ'ব, তাৰ লগত খাবলৈ যিখিনি অত্যাৱশ্যকীয় বস্তু, এই আলু পিটিকা দি ভাত খাম বুলি ক'লেও চিন্তাৰ বিষয় হৈছে। আলুৰ যি দাম হৈছে 40 টকা 50 টকা কিলো, আৰু বাকী লগত খাবলগীয়া বস্তুখিনি ক'বই নালাগে। গতিকে মৃদুস্পন্ত এই মতত আপোনাক ধন্যবাদ জনাইছোঁ। আছিল খোমটাই পৰিৱেশ মুঠৰ ওপৰত এতিয়া সাধাৰণ জনতা যথেষ্ট সমস্যাত পৰিছে। কাৰণ আপুনি যদি বজাৰলৈ বজাৰ কৰিব যায় শাক পাচলি বা আলু পিঁয়াজৰ, তেন্তে শাক পাচলিৰ ক্ষেত্ৰত যদি আমি কওঁ, তেতিয়া 80 টকাৰ তলত কোনো শাক পাচলি আপুনি নাপায়। আৰু আলু পিঁয়াজৰো ঠিক তেনেধৰণে হৈছে। আলু বৰ্তমান সময়ত 40ৰ পৰা 50 টকাত বিক্ৰী হৈছে, আৰু পিঁয়াজৰ দাম কিন্তু দুদিনৰ ভিতৰত 10 টকা পৰ্যন্ত বৃদ্ধি হৈ বৰ্তমান সময়ত 60 টকা হৈছেগৈ।